চিকেন সালাড বনাম। প্ৰথমে চিকেনখিনি বইল কৰি ল'ব। এয়া নিমখ দিলোঁ। এনেকৈ সিজাই ল'ব লাগিব। প্ৰথমে মুৰ্গীখিনি ভালকৈ সিজাই ল'ব। পূৰা সিজিব লাগিব। মুৰ্গীখিনি বইল হয় মানে চালাডখিনি ৰেডি কৰি লওঁ। যিহেতু চালাড বনাম, চালাডত মই তিয়ঁহ দিম, গাজৰ দিম, বিলাহী, ধনিয়া, কেঁচা জলকীয়া দিয়ে বনাম। সেয়ে আগত মই এয়া চাফা কৰি লওঁ। তিয়ঁহ, এইটো গাজৰ চাফা কৰি লৈছোঁ। ইমান ধুনীয়া চাওকচোন, দীঘল দীঘল একেবাৰে। এয়াও কাটিব লাগিব। কেঁচা জলকীয়া আপুনি জ্বলা যিমান খায়, মই 4টামান দিছোঁ, বেছি জ্বলা নাই জলকীয়াকেইটা। বিলাহীটো এতিয়া মই কাটি ল'ম। এইটো সৰু সৰু টুকুৰা কৰিম বিলাহীটো। আপুনি যিমান পাৰে মিহিকৈ কাটিব, মিহিকৈ কাটিলে সোৱাদ হয়। বিলাহীটো এনেকৈ কাটিব। যিহেতু চালাড বনাম, চালাডৰ ষ্টাইলতে বিলাহীটো কাটিছোঁ। এতিয়া মই এয়া ধনিয়া লৈছিলোঁ। এতিয়া ধনিয়া কাটি লওঁ। কেঁচা জলকীয়া লৈছিলোঁ। এয়া কেঁচা জলকীয়া মই কাটি দিওঁ এনেকৈ সৰু সৰুকৈ। এয়া জলকীয়াও কাটি ল'লোঁ, ধনিয়া কাটি ল'লোঁ। এতিয়া মই গাজৰখিনি কাটি ল'ম। গাজৰটো পিহিব লাগিব, পিহিয়ে ল'ম গাজৰ মই। গাজৰটো মই এনেকৈ পিহি দিম। গাজৰ হ'ল। এতিয়া মই এইটো তিয়ঁহ লৈছোঁ। তিয়ঁহখিনি মই এনেকৈ পাতলা কৰি স্লাইচ কৰি লৈছোঁ। চালাডত তিয়ঁহ গাজৰ দিলেহে সোৱাদ হ'ব। হৈ গ'ল। এয়া তিয়ঁহ, গাজৰ, এয়া বিলাহী, ধনিয়া আৰু লগত মই কেঁচা জলকীয়া দিম। এয়া কেঁচা জলকীয়া একেলগে থৈছোঁ, পিছত মিলাই দিম। একেলগে থৈ দিলোঁ। নেমু লৈছোঁ। ইয়াৰ পৰা অকণমান নেমু ইয়াত চেপিম। এই এফালে লৈছোঁ, ফ্ৰেছ নেমু ইয়াতে চেপি দিম। পানীখিনি শুকাই যাব লাগিব। চিকেনৰ পানীটো ইয়াতে শুকাই যাব। নেমু পানী শুকাই যাব, তেতিয়াহে চিকেনখিনি পুৰা হ'ব। এইখিনি পানী ইয়াতে ধুনীয়াকৈ সিজি গৈছে চিকেন। পানীখিনি এতিয়া শুকাব লাগিব। ধুনীয়াকৈ সিজি গৈছে। এয়া অলপ ঠাণ্ডা হ'ব লাগিব। এয়া বনলেছ কৰি ল'লোঁ চিকেনখিনি।
অলপ সৰু সৰুকৈ টুকুৰা কৰিছোঁ। এটা খুব ধুনীয়া গোন্ধ আহিছে। মই নেমু দিছোঁ যে, নেমু দিলে নেমুৰ এটা বৰ ধুনীয়া গোন্ধ আহে। এতিয়া মই ইয়াত দি দিছোঁ পিঁয়াজ কাটি লৈছিলোঁ। প্ৰথমতে মই পিঁয়াজ দিছোঁ। নিমখ দিয়ে থৈছোঁ, গতিকে এতিয়া নিদিওঁ, লাষ্টত মই নিমখ দিম। পিঁয়াজ দিছোঁ অলপ। তাৰপিছত এয়া গাজৰ কাটি লৈছিলোঁ, গাজৰ দিলোঁ। তিয়ঁহ কাটিছিলোঁ, তিয়ঁহ দিছোঁ। বিলাহী কাটিছিলোঁ, এয়া বিলাহী দিলোঁ ওপৰত লাষ্ট মিলাই। আৰু অলপ আছে কেঁচা জলকীয়া মিলাবলৈ, এয়া কেঁচা জলকীয়া দিলোঁ, মিলাই দিলোঁ। এতিয়া মই আৰু অকণমান নেমু চেপিম। এইটুকু নেমু লৈছোঁ আৰু 2-3 টোপালমান নেমু ইয়াত দিব লাগিব। এয়া নেমু চেপিছোঁ অলপ। এয়া এটুকুৰ আদা লৈছোঁ, ইয়াৰ পৰা অকণমান আদা পিহি দিম। চালাডত অকণমান আদা দিলে খাবলৈ সোৱাদ হয়। এই আদা অলপমান দিলোঁ পিহি। আৰু নেমুৰ জেষ্ট অকণমান দিম, গোন্ধটো ভাল আহে। বেছি নহয়, অকণমান, বেছি দিলেও তিতা লাগিব। অকণমান নেমুৰ জেষ্টটো দিব। এতিয়া ইয়াত 2 টোপালমান অলিভ অইল থাকিলে দিব, নহ'লে এয়া সৰিয়হৰ তেলকে দিব। মই সৰিয়হৰ তেলেই দিছোঁ। এয়া অকণমান সোৱাদৰ জোখেৰে নিমখ দিছোঁ। মই চিকেনখিনি বইল কৰোঁতে যিহেতু নিমখ দিছোঁ, এতিয়া মই বেছি দিয়া নাই, অলপহে দিছোঁ। এতিয়া এইখিনি হাতেৰে মিলাওক যিমান পাৰে, ধুনীয়াকৈ তল ওপৰ কৰি কৰি হাতেৰেই মিলাব। এনেকৈ হাতেৰে কিন্তু মিলাব দেই, তেহে চালাডৰ টেষ্টটো উঠিব। হাতেৰে যিমান পাৰে ইয়াক মাখিব, এনেই ওপৰতে থৈ নিদিব। যিমানে মিলাব সিমানে সোৱাদ আহিব। যিমান পাৰোঁ মিলাইছোঁ। এয়া হৈ গ'ল, চাওক। এতিয়া নিজৰ পচন্দ অনুসৰি অকণমান মুখত দি পেলাই খাই চাওঁ। বহুত টেষ্ট।